আজি অতি দুখৰ বিষয়। আজি কিছু সময় পূৰ্বে আমাৰ গৰু এটা আছিলে, গৰুটো এই বিদ্যুৎ বিভাগৰ মানে হেমাহিৰ কাৰণে গৰুটো মৰা গ'ল। আৰু তেওঁলোকৰ সঁচাকৈয়ে আজি 2 বছৰ পূৰ্বেও ঠিক ৰিভা থানাৰ ওচৰতো এনেকুৱা এটা মানে ঘটনা ঘটি গৈছিল, আৰু তেওঁলোককো আজিলৈকে কোনো বিদ্যুৎ বিভাগে মানে ক্ষতিপূৰণ দিয়া নাই। গতিকে এনেকুৱা যদি হৈ থাকে, আপোনালোকে চিন্তা কৰক, এনেকুৱা যদি তেওঁলোকৰ হেমাহিৰ কাৰণে গৰুবিলাক মৰিলে, কালিলৈকে মানুহ মৰিব। আজিতো ধৰক এনেকুৱা হ'ব পাৰে, এটা শিশু বল এটা পৰি গ'ল, বলটোতো আনিব গ'লে শিশুজনৰো মৃত্যু হ'ব। আৰু তেওঁ মানে অজান হিচাপে তেওঁ নাজানে, তেওঁ সোমাই গৈ তেওঁ বলটো আনিব, তেওঁৰো মৃত্যু হ'ব পাৰে। গতিকে সঁচাকৈয়ে আমি আজি মানে খুব ক্ষুভিত হৈছোঁ। আজি এনেকুৱা তেওঁলোকে ভৱিষ্যতে এনেকুৱা এটা নকৰে, তেওঁলোকে ট্ৰেন্সফৰ্মাৰ তেওঁলোকে চকু দিয়ক, চকু ফুৰাওক, তেনেকুৱা হৈ আছে। আৰু গৰুৱে নহয়, আৰু ভৱিষ্যতে মানুহ যাতে নমৰে তাৰ কাৰণে তেওঁলোকে মানে সাৱধান হওক। আৰু মই এইখিনিয়ে ক'ব লগা, আমি খুব মানে এতিয়া মোৰ খুব দুখ লাগি আছে। জয়বাইলৈ এনেকৈ দেখিছোঁ, গৰুটো আজিলৈকে তেওঁলোকে ক্ষতিপূৰণ পোৱা নাই। আজি 2 বছৰ পূৰ্বে এটা মৰিছিল, তাৰো ক্ষতিপূৰণ পোৱা নাই। আৰু এইটো তেওঁলোকে কি কৰে, ঠিক আছে, আপোনালোকে চিন্তাটো কৰিলে ভাল পাম। আৰু অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহিয়ে